খাওনত আছে পোলাও ৰুমৰ মানে অৱস্থা হ'ব তো নাটো সো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল কেনে শুনা আশা কৰো সকলোৱে ভালে আছে আগতে ভালে সো গাইস আজি যাইছো মালদা মানে মাহিহত ইয়াতে থাকে সো গম পাই সো হল মানে মাহাৰ মানে চাকৰি মানে ছুটি এক পালটো সো এতিয়া যাব লগা হল তাৰ পিছত চাই আছো যদি মানে মই তাৰ লগত যাইছো দুদিন মান হৈ গেল যাম বুলি যোৱা হোৱা নাই সো আজি হে ডেটটা সো আজি যাইছো সো এতিয়া চকৰতি কুহাৰ এনে বাজে 8টা 8:30 মান বাজে কিন্তু সব পুরা কোলি চলি আছে আৰু মানে কথাটো কি হ'ল যে মোৰ ফোনৰ অলপ প্ৰব্লেম চলি আছে তাৰ কাৰণে মোৰ ফোনটা থৈ দিছো মাহিৰ ফোন লৈছো ভিডিও এডিট কৰাৰ কাৰণে সো মাহিহতো ওলাই আছে হাতৰ ওলা হলে ইয়াৰ পৰা যাও তো তেতিয়ালৈ ভিডিওটো দেখাম ভিডিওটো আৰম্ভ কৰোঁ গাইস ভিতৰত পেকিং চাও একদম পুৰা ফৰ্টিক মানে চাই নাই यार So guys, jatra arambh horat lupai 9টা বাজে কিন্তু সব কোলি সব কি যাব লাগে কানুনি So guys, Kajalgaon road रास्ता अवस्था सब दिखाई ना जाए कम से कम गाइस मालदा 550 किलोमीटर गाड़ी दे लॉन्ग ट्रिप गाड़ी खाना फार्स्ट टाइम आज लॉन्ग ट्रिप हम 550 किलोमीटर फार्स्ट लॉन्ग ट्रिप गाड़ी महामाया मंदिर गाइस So guys, first toll gate to gom pa nasilo ita hol second toll gate ahi ase ita hol Sri Rampur toll gate mone toll gate ta par hole Kusbihar guys moi na jano bhai iman road trip mara nai 500 মিটার আছে আর ঘন্টা লাগে গাইস পাই গেল Sri Rampur toll gate 8 किलोमीटर और न्यू अलीपुरदुआर गाइस बेंगलोर रिवर विषय दिखाई ना जाए आधा किबा हमारी आसाम आधा बेंगलोर यही करे A few moments later और এটা टोल गेट ये से देखो सो वेलकम टू এই নহয় গুৰুবাৰী নে কি গো গুৰুবাৰী टोल प्लाजा So guys, সাকাবৰ আমি অলপমান ইয়াতে ৰখছো জংগলৰ মাজত সব খাই যায় কেনে চাটা খাই যায় কেনে ভাল So guys, টি এন কুৰকুৰে ব্ৰেক মাহিমা খালে খাই দিয়ে কিনে যাও So guys, খাওয়া দাওয়া হল যাত্রা আরম্ভ ফোনটি হুই আছিল গাইস উঠি গেছে ছাব্বিশ জানুৱাৰীৰ প্ৰস্তুতি চলি আছে কোনবা আহিব চাগে guys helipad guys meeting আছে চাগে guys হাই মুদ্ৰা পাব তো আৰু ইয়াৰ পৰা এতিয়া ধুপগুৰিৰ পিনে যাইছো ৰথত দিছে একদম পুৰা তন্তনা So bolok এতিয়া ধুপগুৰিলৈকে A few minutes later
So guys, জলপাইগুৰি 63 আৰু শিলিগুৰি 112 কিলোমিটাৰ আৰু ইয়াৰ পৰা আৰম্ভ কৰিলে এতিয়া ধূপগুৰি ট্ৰাফিকত ফাঁচিছো অলপমান গাইছ 1 crore লটাৰী So guys, ধূপগুৰিৰ পৰা অলপ আগত আহি কিনে এইপিনে ইয়াতে মানে এইবাৰ ভাত খাবৰ কাৰণে বহিছো মানে 12টা মান বাজে 1টা বাজে আৰু 1টা বাজিব মানে 10-5 মিনিট আছে ইয়াতে আহো খাই দিয়ে কিনে এইবাৰ ওলাই যাম খাওনত আছে পোলাও এণ্ড পনীৰ মাহী খায় মাহী খোৱাৰ পিছত মানে মই আৰু মাহ খাব বাদু এই দিয়া বাই বাই So guys, খাই যায় আৰু জানি আৰম্ভ একদম বেয়া গৰম দিছে কাপোৰ এটা আৰু কিবা এটা ব্ৰিজ পালো তিস্তা রিভার পার করলো An eternity later. So guys, finally মাল আহি গলো মানে মাহিহঁতৰ কৰে আহি গলো আৰু প্ৰায় কথাটা হ'ল যে মানে আমি যে ইদিনাখন যে ফুল টেংকি লৈছিলোঁ ইয়াতে হাতে মানে ফুল টেংকি খতম ফুল টেংকি পাল আৰু ফুল টেংকি কমচে কম 42 লিটাৰমান দৰকাৰ এতিয়া যাওঁ মাহিহঁতৰ বোলে নতুন ৰুম তাৰপিছত মানে সিটা ৰুমত নতুন ৰুম মানে সিটা ঘৰত নতুন ৰুম এটা দুখ বাছ মাহিহঁতৰ ইয়াতে পূজা হৈ আছে বেলেগ ধৰণৰ মানে ফাৰ্ষ্টতে এটা মাহীহঁতৰ ৰুমটো এইপিনে লাষ্টতটা আছিল এতিয়া লৈছোঁ মানে এতিয়া লৈছে আৰু ৰুমৰ মানে অৱস্থা একদমেই নাইকিয়া বুলি ক'ব পাৰি মানে ইমান দূৰৰ পৰা ভাগৰৰ পৰা আহিলোঁ এইবাৰ আৰু এইবিলাক ফাৰ্ষ্ট ঠিক কৰিব লাগিব আৰু এইবিলাকতো তাৰ পৰা লৈ আহিছোঁ এইবিলাক ঠিক কৰিব লাগিব কিচেনটা ঠিক কৰিব লাগিব মানে গোটেই চাফা চুফা কৰি কিনে গোটেই আৰু চিজিল কৰিব লাগিব তাৰপিছতহে শুব পাৰিম বহুত কাম আছে এনেকৈ হ'ব বুলি ভাবা নাছিলোঁ চাবৰ কি হয় এতিয়া গাড়ী পাৰ্কিং কৰা হৈ গ'ল এইবাৰ কাম আৰম্ভ হ'ব তো নাটো ৰুম চাফা কৰিব আছে কিবা কিনি কৰিব আছে আমাৰ হয় না A few moments later. So guys, finally গোটেইকেইটা কাম শেষ কৰি কিনে আমি আনিলোঁ বিৰিয়ানী আৰু মাংস চাপ ৰুমটো কেনেকুৱা আছিল এতিয়া এনেকুৱা হৈ গ'ল চ' এতিয়া এই খাই দি কিনে ঘুমাব লাগে বাছ ভণ্টি হৈ গৈছে আগতে অলপ গাইছ আমি একদম খাব নপৰা হৈছোঁ এইবাৰ ইয়াক দিছোঁ চাওক পুৰা বহি কিনে খাই আছে গাইছ এইপিনে প্ৰগ্ৰাম চলি আছে দেখাটো নাযাব পিন্ধি ফুৰি কিনে এইপিনে চ' গাইছ মই সেইটো ছাতৰ ওপৰত মানে বেকগ্ৰাউণ্ড নাই অলপ আহিব পাৰি তাৰ কাৰণে তাতে পিনে প্ৰগ্ৰাম চলি আছে মানে কথাটো হ'ল যে ক'ব খুজি আছোঁ মানে এতিয়াতো হ'ল আৰু অহাকালি মানে চাগে হেৰিত যাম বৰ্ডাৰত লৈ যোৱা কথা কৈছে মায়ে চ' বৰ্ডাৰত লৈ গ'লে তেতিয়া ভিডিঅ' কৰিব দিয়ে নিদিয়ে গম নাপাওঁ মানে বৰ্ডাৰত যদি বৰ্ডাৰে নদুখাওঁ তো কি ভিডিঅ' হ'ব চ' সেইকাৰণে যদি ভিডিঅ' কৰিব নিদিয়ে তো মই ভিডিঅ' নাবনাওঁ কালি বাকী আৰু ঘৰত যোৱা ভিডিঅ'টো নাবনাওঁ মানে এনেকৈ ভাবি আছোঁ ঘৰত যাওঁতে অলপ বস্তু লৈ যাব লাগিব অলপ কষ্ট হ'ব তাৰ কাৰণে ঘৰত যোৱা ভিডিঅ' নাবনাওঁ যদি সেনেকুৱা হয় আজিৰ এইটো ভিডিঅ' হ'ব নেক্সট ভিডিঅ' লগ কৰিম যেতিয়া হয় চ' আজিৰ কাৰণে এইখিনি ইয়াতে ক'লোঁ
সো যদি ভিডিওটো ভাল লাগে লাইক সাবস্ক্রাইব এন্ড শেয়ার করে দিব বাই বাই